কিন্তু এইখন চৰকাৰ অচিনাকি লোকসকলৰ বিৰুদ্ধে এখন কঠোৰ চৰকাৰ অচিনাকি সকলৰ লগত এই চৰকাৰখনে কম্প্ৰমাইজ নকৰে আৰু এইবাৰ যদি আমি কম্প্ৰমাইজ কৰোঁ অসমীয়া জাতি কেতিয়াও মূৰ তুলি উঠিব নোৱাৰে প্ৰতিবাদ কৰিব পাৰে মোৰ কোনো আপত্তি নাই 2-4 দিন গাড়ী চলোৱা বন্ধ কৰি দিয়ক হিচাপ নিকাচ মোৰ কাৰ্যকালতে হ'ব লাগিব যদি কেব চালকে বন্ধ কৰি দিয়ে হিমন্ত বিশ্ব শৰ্মা এবাৰো নকয় খুলি দিয়ক বুলি এনেতো অসম বন্ধ হ'লে 2-4 দিন বন্ধ হৈ থাকে গতিকে যেটো মই সঁচা কথা কৈছো এটো সঁচা কথাতে থাকিব আৰু মই কাক কৈছো অচিনাকি লোকৰ কাৰণে কৈছো যদি চিনাকি লোকসকলে নিজে গাত পাতি লয় সেইটো মোৰ দুখ নহয় মই কৈছো যে উবেৰৰ গাড়ী চলোৱা অচিনাকি ড্ৰাইভাৰ চিনাকি নিকটো মই কোৱা নাই গতিকে অচিনাকি লগত যদি চিনাকি সকলে আন্দোলন কৰে কৰিব 6 দিন কৰিব 7 দিন কৰিব 8 দিন কৰিব 10 দিন কৰিব কিন্তু এইখন চৰকাৰ অচিনাকি লোকসকলৰ বিৰুদ্ধে এখন কঠোৰ চৰকাৰ গতিকে ইয়াতে বেলেগ কথা নাখাতে ইয়াত মই কলো যত অচিনাকি আছে চিনাকি সকলে মোৰ লগত আছে চিনাকি সকলে তো মোক WhatsApp কৰি আছে দাদা বৰ ভাল কৈছে বুলি চিনাকি সকলৰ লগত কথা নাই অচিনাকি সকলৰ লগত এই চৰকাৰখনে কম্প্ৰমাইজ নকৰে আৰু এইবাৰ যদি আমি কম্প্ৰমাইজ কৰোঁ অসমীয়া জাতি কেতিয়াও মূৰ তুলি উঠিব নোৱাৰে আজি আব্দুল খালেকে কি কৈছে মোৰ কথাটোকে তেওঁ সমৰ্থন কৰিলে নে নাই যে আৰু 10 বছৰ পিছত অসম মন্ত্ৰীসভাত 80% মন্ত্ৰী এমএলএ তেওঁলোকৰ হ'ব মোৰ কথাটোকে ক'লে নে নাই তাৰ মানে মই যেটো কথা কৈছিলো সেইটোৱে তেওঁলোকৰ মোৰ মনত আছিল ইমান দিন তেওঁলোকৰ মনৰ কথাখিনিকে মোৰ মনেদি মই ক'লো কিন্তু আমি এতিয়া যিখিনি কৰি যাম 15 বছৰটো 30 বছৰলৈকে পিছুৱাই যাব আমি যেটো গতিত সাহসেৰে আগবাঢ়িছো 15 to 30 বছৰ আগুৱাই যাব 30 বছৰ পিছতটো মই জীয়াই নাথাকো নতুন বুদ্ধি অসমৰ নতুন প্ৰজন্মই কৰিব মইতো মুখ্যমন্ত্ৰী হিচাপে গোপীনাথ বৰদলৈ 20 বছৰৰ কাৰণে 30 বছৰৰ কাৰণে অসমখনক লাইনত ৰাখি থৈ গৈছিল আন কোনোবাই আৰু 10 বছৰ মই 20 বছৰ মোৰ পিছৰ প্ৰজন্মই বাকিখিনি চাব প্ৰতিবাদ কৰিব পাৰে মোৰ কোনো আপত্তি নাই 2-4 দিন গাড়ী চলোৱা বন্ধ কৰি দিয়ক হিচাপ নিকাচ মোৰ কাৰ্যকালতে হ'ব লাগিব যদি কেব চালকে বন্ধ কৰি দিয়ে হিমন্ত বিশ্ব শৰ্মা এবাৰো নকয় খুলি দিয়ক বুলি এনেতো অসম বন্ধ হ'লে 2-4 দিন বন্ধ হৈ থাকে গতিকে যেটো মই সঁচা কথা কৈছো এটো সঁচা কথাতে থাকিব আৰু মই কাক কৈছো অচিনাকি লোকৰ কাৰণে কৈছো যদি চিনাকি লোকসকলে নিজে গাত পাতি লয় সেইটো মোৰ দুখ নহয় মই কৈছো যে উবেৰৰ গাড়ী চলোৱা অচিনাকি ড্ৰাইভাৰ চিনাকি নিকটো মই কোৱা নাই গতিকে অচিনাকি লগত যদি চিনাকি সকলে আন্দোলন কৰে কৰিব 6 দিন কৰিব 7 দিন কৰিব 8 দিন কৰিব 10 দিন কৰিব কিন্তু এইখন চৰকাৰ অচিনাকি লোকসকলৰ বিৰুদ্ধে এখন কঠোৰ চৰকাৰ গতিকে ইয়াতে বেলেগ কথা নাখাতে ইয়াত মই কলো যত অচিনাকি আছে চিনাকি সকলে মোৰ লগত আছে চিনাকি সকলে তো মোক WhatsApp কৰি আছে দাদা বৰ ভাল কৈছে বুলি চিনাকি সকলৰ লগত কথা নাই অচিনাকি সকলৰ লগত এই চৰকাৰখনে কম্প্ৰমাইজ নকৰে আৰু এইবাৰ যদি আমি কম্প্ৰমাইজ কৰোঁ অসমীয়া জাতি কেতিয়াও মূৰ তুলি উঠিব নোৱাৰে আজি আব্দুল খালেকে কি কৈছে মোৰ কথাটোকে তেওঁ সমৰ্থন কৰিলে নে নাই যে আৰু 10 বছৰ পিছত অসম মন্ত্ৰীসভাত 80% মন্ত্ৰী এমএলএ তেওঁলোকৰ হ'ব মোৰ কথাটোকে ক'লে নে নাই তাৰ মানে মই যেটো কথা কৈছিলো সেইটোৱে তেওঁলোকৰ মোৰ মনত আছিল ইমান দিন তেওঁলোকৰ মনৰ কথাখিনিকে মোৰ মনেদি মই ক'লো কিন্তু আমি এতিয়া যিখিনি কৰি যাম 15 বছৰ to 30 বছৰলৈকে পিছুৱাই যাব আমি যেটো গতিত সাহসেৰে আগবাঢ়িছো 15 to 30 বছৰ আগুৱাই যাব 30 বছৰ পিছতটো মই জীয়াই নাথাকো নতুন বুদ্ধি অসমৰ নতুন প্ৰজন্মই কৰিব মইতো মুখ্যমন্ত্ৰী হিচাপে গোপীনাথ বৰদলৈ 20 বছৰৰ কাৰণে 30 বছৰৰ কাৰণে অসমখনক লাইনত ৰাখি থৈ গৈছিল আন কোনোবাই আৰু 10 বছৰ মই 20 বছৰ মোৰ পিছৰ প্ৰজন্মই বাকিখিনি চাব